হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটোৰ ৰিটেন এক্সামিনেশ্যন ফাৰ্ষ্ট ফেজ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে এই আহিবলগীয়া দেওবাৰে মানে 1 ফেব্ৰুৱাৰী 2026। চ' তাৰ কাৰণে কিছুমান ইনষ্ট্ৰাকশ্যনছ আছিলে কেণ্ডিডেটছখিনিৰ কাৰণে। সেই ইনষ্ট্ৰাকশ্যনছখিনি মই আপোনালোকক সহজ সৰল ভাষাত অকণমান ইয়াতে এক্সপ্লেইন কৰি দিছোঁ চ' ডেট আপোনালোকৰ একো ডাউট নাথাকে। তাৰ আগতে আপোনালোকক এটা বস্তু ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যদি এতিয়াও গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ লাগে, তেতিয়াহ'লে কোৰ্চেছবিলাক এভেইলেবল আছে। জুডিচিয়েল এছিষ্টেণ্ট 350, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 375 আৰু মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ 325ত এভেইলেবল আছে। ঠিক আছে, কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মেটত আছে। এতিয়াও জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কোৰ্চটো ল'লে মানে আপোনালোকে পৰীক্ষাৰ আগত ৰিভিজন দিবলৈ সুবিধা হ'ব। চ' যিমান পাৰে ল'ব পাৰে। ইয়াতে GK, কাৰেণ্ট এফেয়াৰ্ছ, মেথছ, এপ্টিটিউড, ঠিক আছে, আছামিজ ছেকশ্যন, ইংলিছ ছেকশ্যন, গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে এজ পাৰ অফিচিয়েল চিলেবাছ। চ' এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব পাৰে যদি ল'ব বিচাৰে 9706557851 আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো অভিয়াছলি ইয়াতে ইনক্লুডেড আছে। ঠিক আছে, চ' এইখিনি হৈ গ'ল। এতিয়া আমি মেইন ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছখিনিলৈ আহিছোঁ, কি দিয়া আছিলে। চ' ইনষ্ট্ৰাকশ্যনছখিনি হৈ গ'ল যে you are to print this admit card and bring the printed copy to the examination hall. Without the print copy of the admit card, we will not be allowed to sit in the examination. So admit cardৰ যোনটো প্ৰিণ্ট আউট কপি আছে, এই এডমিট কাৰ্ডৰ প্ৰিণ্ট আউট কপিটো আপোনালোকে এক্সামিনেশ্যন হললৈ লৈ আনিব লাগিব, প্ৰিণ্ট আউট কপি এখন। ঠিক আছে, সেইটো আপোনালোকে যদি প্ৰিণ্ট আউট কপি নানে তেতিয়াহ'লে আপোনালোকক এক্সাম হলত এণ্ট্ৰি কৰিব দিয়া নহ'ব। ঠিক আছে, ইউ শ্বুড ৰিপৰ্ট এট 8 AM এট দি ভেনু অফ দি এক্সামিনেশ্যন। এনেই জেনেৰেলি পৰীক্ষা আপোনালোকৰ 10টাৰ পৰা 12টা আছে, কিন্তু ইয়াতে ৰিপৰ্টিং টাইম 8টা বজাত বুলি কৈছে। কিন্তু 8টাটো বেছি সোনকাল, ইমান 2 ঘণ্টাৰ আগতে নগ'লেও হ'ল। আপোনালোকে এটলিষ্ট 9টামান বজাত পোৱাকৈ যাব, কাৰণ ইয়াতে অলপ টাইমটো বেছি সোনকাল কৰি দিয়ে। কাৰণ এইটো কাৰণে যাতে একো ৰাছেছ নহয় বা কেতিয়াবা যদি আহি থাকে ৰাস্তাত যদি কেনেবাকৈ ট্ৰেফিক জাম হয় তথাপিতো যাতে আপোনালোকৰ পৰীক্ষালৈ লেট নহয়, সেইটো কাৰণে অলপ বেছি সোনকাল কৰা হয়। কিন্তু 8টা বজাত যোৱাটো দৰকাৰ নপৰে, 9টামান বজাত পালেও আপোনালোকৰ ইমান প্ৰব্লেম নহয়, কমফৰ্টেবলি আপোনালোকে পাই যাব। ঠিক আছে, মানে এঘণ্টামানৰ আগতে পাবলৈ চেষ্টা কৰিব। আৰু ইয়াতে লিখিছে ইউ উইল নট বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল আফটাৰ 50 minutes অফ কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন। চ' 10টা বজাৰ পৰা পৰীক্ষা, কিন্তু আপোনালোকে যদি 10:15 ভিতৰত যদি নাপায়গৈ, কেনেবাকৈ লেট হ'লেও 10:15 ভিতৰত যদি নাপায়গৈ, তাৰ পাছত যদি পায়গৈ তেতিয়াহ'লে আপোনালোকক এক্সাম হলত এণ্ট্ৰি নিদিয়ে। চ' 10:15লৈকে আপোনালোকে এলাউ কৰিব, মানে এক্সাম ষ্টাৰ্ট হোৱা 50 minutesলৈকে আপোনালোকক এলাউ কৰিব। Before filling up the OMR sheet, you should go through the instructions provided in the OMR sheet carefully. ঠিক আছে, আৰু OMR sheetটো ফিল কৰাৰ আগতে যোনখিনি ইনষ্ট্ৰাকশ্যনছ আছে সেইখিনি ভালকৈ পঢ়ি ল'ব। OMR sheetত আগতে যিসকলে অলৰেডি পৰীক্ষা দিছে, এক্সাম দিছে, তেওঁলোকৰ কাৰণে একো প্ৰব্লেম নহয়, কিন্তু যিসকলে ফাৰ্ষ্ট টাইম এক্সাম দিবলৈ গৈ আছে তেওঁলোকে অকণমান ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি লোৱাটো ইম্পৰ্টেণ্ট। কাৰণ সৰু সুৰা ভুলৰ কাৰণে আপোনালোকৰ প্ৰত্যেকবাৰে বহুতৰ কেণ্ডিডেটছৰ ৰিজেক্ট হৈ যায় OMR sheet। চ' সেইকাৰণে সেইটো বস্তু চাই ল'ব, আৰু OMR sheetত একো ভুল কৰিব নোৱাৰিব। ঠিক আছে, নেক্সট 5 নম্বৰ পইণ্টটো হ'ল ইউ to bring your own ballpoint pen, black blue ink for marking your answer in the OMR sheet. আৰু OMR sheetত আপোনালোকে এনচাৰ্ছবিলাক মাৰ্ক কৰাৰ ক্ষেত্ৰত আপোনালোকে বল পইণ্ট পেন আনিব লাগিব, ব্লু বা ব্লেক কালাৰৰ বল পইণ্ট পেন ইউজ কৰিব, যেনেকৈ চেলো মেক্স ৰাইটাৰ বা কিবা তেনেকুৱা ধৰণৰ পেন ইউজ কৰিব। চ' ডেট মই যদি মোৰ ফালৰ পৰা ছাজেষ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে মই আপোনালোকক ব্লেক কালাৰ পেন ইউজ কৰিবলৈ বেছি ছাজেষ্ট কৰিম। ব্লুতকৈ ব্লেকটো হ'লে OMR sheetত বেছি ভাল হয়। তাৰপিছত অনলি ওৱান OMR এনচাৰ sheet will be provided to you for the purpose of the examination. চ' এক্সামিনেশ্যনৰ ক্ষেত্ৰত আপোনালোকক অকল এখন OMR sheet প্ৰভাইড কৰা হ'ব, তাতকৈ বেলেগ নকৰে। আৰু বাকী বেগ, বুকছ, মোবাইল ফোনছ, কেলকুলেটৰ, স্মাৰ্ট ৱাটছ আৰু তেনেকুৱা ধৰণৰ অন্যান্য ইলেক্ট্ৰনিক গেজেটছবিলাক এক্সামিনেশ্যন হলত এলাউড নহয়। ঠিক আছে, এণ্ট্ৰি নহয়। আৰু লগতে সেই আইটেমছবিলাক আপোনালোকক যদি কেনেবাকৈ পোৱা যায় আপোনালোকৰ লগত, তেতিয়াহ'লে আপোনালোকক ডিছকুৱালিফাই কৰি দিয়া হ'ব। আৰু লগতে আপোনালোকে কেনেবাকৈ যদি সেই আইটেমছবিলাক আপোনালোকে বাহিৰতো থৈ যাম বুলি ভাবে, তথাপিতো তাতে কোনেও ৰেছপনচিবিলিটি নলয়। কেনেবাকৈ যদি হেৰাই তেতিয়াহ'লে সেইটো অথৰিটিবিলাকৰ ৰেছপনচিবিলিটি নহয়, যদি আপোনালোকে এনেকুৱা ধৰণৰ আইটেমছ এক্সাম হললৈ লৈ আনে। চ' পৰাপক্ষত কোনোবাই যদি দূৰৰ পৰা পৰীক্ষা দিব গৈছে বেগ এটা নিব পাৰে, বেগটো আপোনালোকে এক্সাম হলৰ বাহিৰত ৰাখিব পাৰিব। খালি যোনবিলাক ইলেক্ট্ৰনিক গেজেটছ কিবা ইম্পৰ্টেণ্ট বা দামী বস্তু সেইবিলাক পৰাপক্ষত নিনিয়াই ভাল হ'ব। ঠিক আছে, আৰু লগতে লিখিছে you will not be allowed to leave the examination hall before completion of the duration of the examination. চ' এক্সামিনেশ্যন যিহেতু 10টাৰ পৰা 12টা, আপোনালোকে সেই 2 ঘণ্টা সময়ৰ
পাছতহে আপোনালোকে এলাউ হ'ব এক্সামিনেশ্যন হল এৰিবলৈ, নহ'লে তাৰ আগতে এৰিবলৈ নিদিয়ে, ঠিক আছে। মাজতে যদি আপোনালোকে কোনোবাই যদি কাৰোবাৰ হৈ গ'ল, পৰীক্ষা দিয়া হৈ গ'ল, মাজতে ওলাই যাম বুলি ভাবে, তেনেকুৱা নহ'ব। 2 আৱাৰ্ছ আপোনালোকে মিনিমাম বহি থাকিব লাগিবই তাতে, ঠিক আছে। চ' ইয়াতে সেইটো কৈছে আৰু লিখিছে দ্য ইছুৱেঞ্চ অফ দি এডমিট কাৰ্ড ইজ পিয়ৰলি প্ৰভিজনেল এণ্ড ইট ডাজ নট মিন একচেপ্টেঞ্চ অফ ইউৰ কেণ্ডিডেটছাৰ। চ' এডমিট কাৰ্ডখন যোনখন ইয়াতে ইছ্যু কৰিছে এইটো এটা প্ৰভিজনেল হয়, ইয়াতে কেণ্ডিডেটছাৰ যে একচেপ্ট কৰিবই সেইটো কোনো মাইনে নাই ইয়াতে। ইউৰ কেণ্ডিডেট ইজ ষ্টিল আণ্ডাৰ স্ক্ৰুটনি and the Guwahati High Court reserves the right to reject your candidature at any time. Please note that your candidature shall be subject to fulfillment of all criteria mentioned in the advertisement dated 2/7/2025, ঠিক আছে। চ' ইয়াতে এডমিট কাৰ্ড যোনখন আছে সেইখন এখন প্ৰভিজনেল হয় আৰু ইয়াত আপোনালোকৰ কেণ্ডিডেটছাৰটো একচেপ্টেঞ্চৰ ক্ষেত্ৰত ইয়াৰ কোনো গেৰেণ্টি নাই। এনেকুৱা যে আপোনালোকৰ যোনটো অনলাইন এপ্লিকেশ্যন হৈছিলে তাত যোনখিনি ইনফৰ্মেশ্যন দিছিলে সেই ইনফৰ্মেশ্যনখিনি যদি পাছত যদি তেওঁলোকে যেতিয়া আপোনালোকে চাকৰি পাব বা ফাইনেল ষ্টেজত যাব, তাত যদি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে যদি কেনেবাকৈ যদি কিবা ভুল বা তেনেকুৱা দেখে, তেতিয়াহ'লে আপোনালোকৰ ৰিজেক্ট কৰাৰ পূৰা কমপ্লিট গুৱাহাটী হাইকোৰ্টৰ ওচৰত ৰাইট আছে, ঠিক আছে। সেইটো কৈছে আৰু ডিছক্ৰিপেঞ্চি ইফ এনি notice in the admit card should be brought to the notice of the undersigned immediately, ঠিক আছে। আৰু যদি কেনেবাকৈ যদি এডমিট কাৰ্ডত যদি কিবা ভুল দেখিছে তেতিয়াহ'লে সোনকালে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন চেক কৰিব, তাতে যদি কিবা নাম চাম কিবা ভুল চুল আহিছে তেতিয়াহ'লে আপোনালোকে সোনকালে অথৰিটিৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে জনাব পাৰে। মানে আণ্ডাৰচাইন অথৰিটি মানে এজন ইনচাৰ্জ, ঠিক আছে, চেণ্ট্ৰেলাইজ ৰিক্ৰুইটমেণ্ট চেল গুৱাহাটী হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰজন NS বৰুৱা, তেওঁৰ লগত যোগাযোগ কৰিবলৈ কৈছে। আৰু ইয়াতে লিখিছে ইউ শুড ব্ৰিং 2 ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফছ ইন দি এক্সামিনেশ্যন এণ্ড 1 ভেলিড আইডেণ্টিটি প্ৰুফ চাচ এজ পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড, ভোটাৰ ID এইখিনি আনিব কৈছে, ঠিক আছে। চ' আপোনালোকে দুখন ৰিচেণ্ট পাছপৰ্ট কালাৰ ফটোগ্ৰাফ আপোনালোকে এক্সাম হললৈ লৈ যাবলৈ কৈছে। দুখন ৰিচেণ্টলি উঠা কালাৰ্ড ফটোগ্ৰাফ দুখন এক্সাম হললৈ লৈ যাব আৰু লগতে আপোনালোকৰ এটা ভেলিড আইডেণ্টিটি প্ৰুফ লৈ যাব, যেনেকৈ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, ইয়াৰ ভিতৰত যিকোনো এখন অৰিজিনেল কি বুলি কয় ID প্ৰুফ এখন এক্সাম হললৈ লৈ যাব, ঠিক আছে। আৰু ইয়াতে ট্ৰেভেলিং এলাউন্স, ডিয়াৰনেছ এলাউন্স দিয়া নহয় এক্সামিনেশ্যনৰ ক্ষেত্ৰত। আৰু এডাপ্টেশ্যন অফ এনি আনফেয়াৰ মিনছ ইন দি এক্সামিনেশ্যন এণ্ড ভায়লেশ্যন অফ দি এবভ মেনশ্যন ইনষ্ট্ৰাকশ্যনছ উইল এণ্টেল কেঞ্চেলেশ্যন অফ ইয়ৰ কেণ্ডিডেটছাৰ, ঠিক আছে। আৰু লগতে উইল ফেচ লিগেল একশ্যন আণ্ডাৰ দি প্ৰভিজনছ অফ দি আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ দি আনফেয়াৰ মিনছ ইন ৰিক্ৰুইটমেণ্ট এক্ট 2024। চ' আপোনালোকে কিবা যদি আনফেয়াৰ মিনছ যদি এক্সামিনেশ্যনত ন'টিচ কৰে বা কিবা যদি আপোনালোকে তেনেকুৱা কিবা কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ গোটেই বস্তুটো গোটেই কেঞ্চেলেশ্যন কৰি দিব গোটেইখিনি। আৰু লিগেল কেণ্ডিডেটছাৰ কেঞ্চেলটো হ'বই, লগতে লিগেল একশ্যনো ফেচ কৰিব পাৰে, ঠিক আছে। অল আদাৰ মেটাৰ্ছ হুইচ আৰ নট স্পেচিফিকেলি প্ৰভাইডেড ইন দি এডমিট কাৰ্ড চেল বি এছ ডাইৰেক্টেড বাই দি গুৱাহাটী হাইকোৰ্ট। আৰু বাকী যোনবিলাক মেটাৰ্ছ এডমিট কাৰ্ডত ইয়াতে মেনশ্যন নাই সেইখিনি গুৱাহাটী হাইকোৰ্টৰ এজ পাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ মতে হ'ব। আৰু এইখিনি আছিলে ইনষ্ট্ৰাকশ্যনছ। খালি আপোনালোকে এটা বস্তু ইম্পৰ্টেণ্ট, বল পইণ্ট পেন ব্লু বা ব্লেক কালাৰ লৈ যাব আৰু লগতে দুখন কালাৰ ফটোগ্ৰাফ লৈ যাব, ঠিক আছে, ৰিচেণ্টলি উঠা। আৰু লগতে আপোনালোকে এখন ভেলিড ফটো আইডেণ্টিটি প্ৰুফ লৈ যাব, যেনেকৈ পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড নহয়বা ভোটাৰ ID। এই 4খনৰ ভিতৰত যিকোনো এখন নিলেই হ'ল, খালি অৰিজিনেল কপি নিব, ঠিক আছে। অৰিজিনেলত ইয়াৰ ভিতৰত যিকোনো এখন লৈ যাব পৰীক্ষা চেণ্টাৰলৈ। চ' এইখিনি আছিলে ইনষ্ট্ৰাকশ্যনছ। আই হোপ আপোনালোকে বুজি পালে। অকণমান যোনখিনি হয়তো যিসকলে অকণমান ধৰিব নোৱাৰে কিছুমান বস্তু, চ' সেইখিনিও তেওঁলোককো বুজাই দিলোঁ বস্তুখিনি। আই হোপ আপোনালোকে বুজি পালে। বাকী আপোনালোক সকলোলৈ অল দি বেষ্ট থাকিলে, পৰীক্ষাটো ভালকৈ দিব। আৰু বাকী পৰীক্ষাৰ পাছত কুৱেশ্যন পেপাৰ্ছ আমি ডিছকাছ কৰিম, কাৰণ এইটো পৰীক্ষা ময়ো এপ্লাই কৰি দিছোঁ। এপ্লাই কৰাৰ মেইন কাৰণ হ'ল কি, মই আপোনালোকক কম্পিটিশ্যন নকৰোঁ, কিন্তু মই এক্সামছবিলাক মানে যোনবিলাকৰ কাৰণে মই এলিজিবল হওঁ বা যোনবিলাকত মই দিবৰ কাৰণে সুবিধা পাওঁ, ধৰক ওচৰতে হয় বা মই যেতিয়া ফ্ৰী থাকোঁ তেতিয়া হয় পৰীক্ষা, তেতিয়া মই সেইবিলাক এক্সামছ দিওঁ, কাৰণ কুৱেশ্যন পেপাৰ্ছবিলাক দৰকাৰ পৰে। আৰু লগতে কুৱেশ্যন পেপাৰ্ছৰ লেভেল অফ ডিফিকাল্টিটো আৰু লগতে কাট অফ মাৰ্কছৰ কি বুলি কয় এক্সপেক্টেড কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰোঁতে বা সেইখিনি বস্তু অলপ এনালাইচিছ কৰাৰ ক্ষেত্ৰতো মোৰ হেল্প হয়। চ' সেইটো কাৰণে এনেইতো এক্সামছ দিব যাম, এইটো পৰীক্ষা মই এপ্লাই কৰি থৈছোঁ। খালী কথাটো হ'ল যে মই আপোনালোকক কম্পিটিশ্যন দিবলৈ নাযাওঁ বা মোক এনেকুৱা ধৰণৰকৈ গুৱাহাটী হাইকোৰ্টৰ চাকৰিটো লাগিব বুলি কথা নাই, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। মই আপোনালোকৰ কোনো ভেকেঞ্চি বা কোনো পোষ্ট তেনেকৈ আপোনালোকৰ খাবলৈ নাযাওঁ। আপোনালোকে নিজে ধুনীয়াকৈ পৰীক্ষা দিব পাৰিব। মই জাষ্ট এটেম্প কৰিম, জাষ্ট মোক কুৱেশ্যন পেপাৰ্ছ আৰু লগতে গোটেইখিনি বস্তু এনালাইচিছ কৰিবৰ কাৰণে একচুৱেলি ডেটাখিনি দৰকাৰ পৰে, ঠিক আছে। চ' সেইখিনিয়ে হৈ গ'ল। বাকী আপোনালোক সকলোলৈ অল দি বেষ্ট থাকিলে। আৰু বাকী যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চবিলাকৰ কথা ক'লোৱেই। আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কৰ্চ এভেইলেবল আছে 325ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851।
DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350, IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত, আৰু আছাম পুলিচৰ সাব ইন্সপেক্টৰ, এছিষ্টেণ্ট জেইলৰ, ফৰেষ্টাৰ, জেইল ৱাৰ্ডেন, ঠিক আছে, ড্ৰাইভাৰ, ফায়াৰমেন, কনষ্টেবল আৰু গ্ৰেড 4 অন্যান্য যিখিনি পোষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE, DSS, DME, গুৱাহাটী হাইকোৰ্ট, আছাম পুলিচ, ঠিক আছে, APSC ডিপাৰ্টমেণ্টেল এক্সামছ, সেইখিনি বস্তুৰ ষ্টাডি মেটেৰিয়েলছ ইয়াতে পাই যাব। লগতে 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আছে উইথ এনচাৰ কিজ 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে। আৰু এইটো বছৰ CDPO পৰীক্ষাৰ পোষ্ট আহিব বুলি শুনিছোঁ, তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ কোৰ্চ এভেইলেবল আছে 200ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 75 ৰুপিছত। বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এনেই আপোনালোকৰ কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি। সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। ইম্পৰ্টেণ্ট MCQs আৰু কিবা কিবি তেনেকুৱা ধৰণৰ ভিডিঅ'ছো আপলোড কৰি থোৱা আছে, আপোনালোকে প্লেলিষ্টত গ'লে চাব পাৰিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে প্লেলিষ্টৰ লিংক পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।